জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ছয়গাঁৱত উত্তাল প্ৰতিবাদ। প্ৰস্তাৱিত গোলকীয় জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত। ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ প্ৰায় ৫,০০০ লোক ওলাই আহিল ৰাজপথলৈ। ছয়গাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ জনতাৰ। অসম চৰকাৰ হাই হাই, কনৰাড চাংমা হাই হাই শ্লোগানেৰে উত্তাল পৰিৱেশ। কোনো কাৰণতে ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প হ'ব নিদিয়াৰ হুংকাৰ জনতাৰ। জীৱন দি হ'লেও প্ৰকল্প হ'ব নিদিয়াৰ হুংকাৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোকৰ। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ২০ৰো অধিক দল সংগঠনৰ অংশগ্ৰহণ। আমি এতিয়া আমাৰ যিখিনি মহিলাসকলে কোনোবাই বিভিন্ন ধৰণৰ বক্তব্য ৰাখিছে, কিবা ৰাখিছে, কিন্তু এই কাৰণে ৰাখিছে যে আমাৰ প্ৰত্যেকৰে পৰিয়াল আছে, প্ৰত্যেকৰে পৰিয়াল থাকিলে তেওঁলোকৰ সন্তান আছে। গতিকে আমি আজি নিজে একোজন আমি যদি পিতৃ হৈ একোজন আমি যদি মুৰব্বী হৈ কিনে আমি নৱপ্ৰজন্মক যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ছুইচাইড কৰিম নহয় আৰু অন্য কিবা কৰিম বুলি কোনেও ভাবুকি দিব। গতিকে এনে ক্ষেত্ৰত এইবিলাকৰ প্ৰতি যি এটা ভয়াৱহতা, এই ভয়াৱহতাৰ প্ৰতি দিশটো ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সসন্মানে এই সিদ্ধান্ত বাতিল কৰিলে নিশ্চয় সমাজৰ কাৰণে ভাল হ'ব আৰু তেখেতসকলৰ কাৰণেও ভাল হ'ব। কাৰণ এই নৰ্থ ইষ্টত আমি দেখিছোঁ বিভিন্ন নদী বান্ধ হৈছে। আজি ৰঙা নদী বান্ধ হৈছে, সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি আমি নিউজত পাবলৈ আমি সক্ষম হৈছোঁ যে তাত পানী এৰি দিয়াৰ লগে লগে সেই নামনি অঞ্চলৰ যিখিনি গাঁও আছে উটুৱাই লৈ গৈছে। মানুহৰ হাহাকাৰ অৱস্থা হৈছে, মথাৰিত বাস কৰি আছে। গতিকে আমাৰ ইয়াত যে তেনেকুৱা অৱস্থা নহ'ব তাৰ কোনো ধৰণৰ মানেই নাই। গতিকে আমি সেইকাৰণে কৈছোঁ যে আমি ৰাইজে সমবেত হৈছোঁ, ৰাইজৰ প্ৰতি সন্মান জনাই, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ প্ৰতি সন্মান জনাই গতিকে এই সিদ্ধান্ত বাতিল কৰিব লাগে। আমি এইকাৰণে দলিবলৈ ওলাইছোঁ, আমি যিহেতুকে মহিলাসকলে আমি ঘৰখন ধৰি ৰাখোঁ। গতিকে সেইকাৰণে আমি ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি ঐক্যত্ৰিত হিচাপে আছোঁ। যেতিয়া 18টা সংগঠনে জড়িত হৈ আছোঁ, আমি হেমন্ত বিশ্ব শৰ্মালৈ আমি বেয়া পাইছোঁ এইটোৰ কাৰণে আমাৰ মাটিখিনি আগত দিয়ক, আমাক চিক্সিডুল আগত দিয়ক, তেতিয়াহে আমি সুৰক্ষিত হ'ম। আমি যদি এইখিনি আমাক নিদিয়ে তেতিয়াহ'লে আমি জংগী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত। আমি মহিলাসকল সদায় সাজু হৈ আছোঁ। আমি ধাৰাবাহিক আন্দোলন কৰিব লগা হৈছে। আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন আন্দোলন কৰিছোঁ, কিন্তু আমাক আজিও অসম চৰকাৰে এইখিনি ক্ষেত্ৰত সুবিধা দিয়া নাই। আমি য'ত নেকি আমি চিক্সিডুল বিচাৰি আছোঁ সেইখিনি নেদে, খালি নদী বান্ধ দিব বিচাৰি আছে। আমাক সেইটো নালাগে, এইটোৱে আৰু। অঞ্চল, এই অঞ্চলৰ জনসাধাৰণ আজি দলে বলে ওলাই আহিছে আৰু এই অঞ্চলৰ জনসাধাৰণে এই যি জলবিদ্যুৎ প্ৰকল্প আমাৰ মাজত যে অসম আৰু মেঘালয় চৰকাৰে যি সিদ্ধান্ত লৈ কলচী নদীত উকিয়ামত যি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব ওলাইছে, গতিকে আমি সেই প্ৰকল্প বিচৰা নাই। যিহেতু জনসাধাৰণে ৰাইজে যিহেতু ৰজা আৰু আমাৰ জনসাধাৰণে যিহেতু তেওঁলোকৰ লগত থাকি তেওঁলোকক সমৰ্থন জনাই এই অঞ্চলত যি তেওঁলোকৰ চৰকাৰক সমৰ্থন কৰি আহিছিলে, গতিকে তেওঁলোকে জনসাধাৰণৰ ক্ষতি হোৱা কাম যিহেতু আমাক চাপি দিছে যি প্ৰকল্প, সেই প্ৰকল্পৰ বিৰোধিতা কৰি আজি আমি ইয়াত দল সংগঠন আমি উপস্থিত হৈছোঁ। গতিকে আহি থকা দিনত যাতে তেওঁলোকে জনসাধাৰণৰ ক্ষতি হ'ব পৰা এনেকুৱা সিদ্ধান্ত নলয়, জনসাধাৰণক যাতে জলজুৰুমকৈ তেওঁলোকে সিদ্ধান্ত যি জলবিদ্যুৎ প্ৰকল্পৰ সিদ্ধান্ত, সেই সিদ্ধান্ত যাতে জাপি নিদিয়ে তাৰ বাবে আহ্বান জনাইছোঁ। গতিকে আমি প্ৰয়োজন সাপেক্ষে তেওঁলোকে যদি এই সিদ্ধান্ত বাতিল নকৰে আমি ইয়াতকৈ আৰু ডাঙৰ বৃহৎভাৱে আমি জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.